ৰাজীৱ ৰাজীৱ তুমি ক'লে তেওঁলোকে নিজে আহি খুজি মেলি ছোৱালী লৈ যাবহি ল'ৰাই ফাইনেল দিব বংশ পৰিয়াল ভাল দেউতাক পদ্মেশ্বৰ দলে আমাৰ ইয়াৰে SDC আছিল তুমি চিনি পাবাই কি ক'লা এতিয়া মই মোৰ ছোৱালীক অজাতিলে বিয়া দিব লাগিব কিন্তু মনে মনে থাকা কলেজত পঢ়ি তাই এয়া কৰিলে এতিয়া পাঠকৰ ছোৱালীক বিয়া দিব লাগিব বিজাতিত শিক্ষাৰ ফল সৰুৰে পৰা তাইক মৰম কৰি তুলি তালি ডাঙৰ দীঘল কৰিলো এতিয়া মই তাইক বিয়া দিব লাগিব এনেকে নাই নাই এই মহিকান্ত পাঠক কেতিয়াও মান্তি নহয় এতিয়া এই কামটো কৰি দেখুৱালে ৰাইজৰ আগত মোৰ সন্মান থাকিব কিন্তু তাই ৰাজীৱৰ বাহিৰে আনৰ লগত বিয়া নহওঁ বুলি কি ক'লা তাই বিয়া নহয় ঠিক আছে তাইক তোমাকে গতালো তুমিয়ে বিয়া দি দিয়া তাই যলৈকে ইচ্ছা যালৈকে ইচ্ছা তালৈকে বিয়া দি দিয়া এই মহিকান্ত পাঠকৰ ঘৰৰ চোতালৰ পৰা অজাতিলে মোৰ ছোৱালীক বিয়া দিব নোৱাৰো মোৰ খাটাং কথা ইয়াত নহব মোৰ অৱৰ্তমানতো তুমিয়ে বিয়া দিব লাগিব যোৱা লৈ যোৱা কিন্তু ইয়াত নহয় মই সদায় ভাল মন এটা লৈ ভগৱন্ত প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰোঁ পুতুকন কিন্তু মোৰ কিয় এনে হ'ল নাই ওপৰত কোনো নাই আজিৰ পৰা তুমি মোক আৰু ইয়াত কেতিয়াও নেদেখা মই আজিৰ পৰা ইয়ালৈ কেতিয়াও নাহোঁ কৃষ্ণ কৃষ্ণ হেৰা কাপোৰ এটা আনা দবা বাজিলেই নহয় নাই মাজনী মানকৈ কিবা কাপোৰ এটা আন প্ৰসংগৰ সময় হলেই নহয় প্ৰভুৱে নাৰায়ণ যোৱাচোন তুমি এতিয়া গৈ মোক মুক্তি লাগে পুতুকন মই মুক্তি বিচাৰিছো দাইটি আপুনি বিচাৰিলে পাব জানো ভগৱন্তই নিবিচৰালৈকে জীৱৰ মুক্তি নাই মই বৰ কষ্ট পাইছো পুতুকন এসময়ত তোৰ ল'ৰাটোৰ ক্ষেত্ৰত তেনে কৰাৰ বাবে কিজানি আজি মোৰ এনেকুৱা হ'ল দাইটি কিয়নো তেনেকৈ কৈছে আহকচোন বহগি আহক দাইটি এয়া সকলো কপালৰ লিখন আপুনিয়েই দেখোন কৈছিল আত্মাৰ মুক্তিৰ বাবে ৰাম নামৰ বাহিৰে অন্য কোনো গতি নাই দাইটিও ব'লক ইমানবোৰ বুজি পালাই যেতিয়া খেলি মেলিবোৰ আঁতৰাই মানে ঘৰৰ ছোৱালীজনী ঘৰলৈ আদৰি আনিব লাগিছিল মই মাজে মাজে তাইৰ খা খবৰ লৈয়ে থাকোঁ আজিও তাইক মই শুনিছানে তুমি তাইৰ খবৰ এটা ল'ব লাগিছিল তুমি যোৱা নাই মই যাম নাই নাই তুমি নালাগে ময়ে যাম কিন্তু তেতিয়া যে মই তাইক ঘৰৰ পৰা উলিয়াই পঠিয়ালো অজাতি বুলি যোৱাই ল'ৰাটোক
আজিলৈকে আদৰি নললো এতিয়া বা তেওঁলোকে মোক আহা লাহে 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 চব ঠিক হৈ যাব সখা। এইবোৰ কথা কি আজিহে হৈছে নেকি? প্ৰভু ভগৱন্তৰে বিয়াবোৰলৈ কিমান কি হৈছিল তোমাৰ মনত নাই? তুমিতো অজাতিলৈহে বিয়া দিছা। ভগৱন্তই দেখোন জাম্বুবন্তৰ জীয়েককে আদৰি আনিছিল। তুমি মোক কোৱাচোন, জাম্বুৱতীনো কোন আছিল? হা, ৰাধা দেখোন মৎস্যগন্ধাৰ ছোৱালী আছিল। ক'তা তেতিয়াতো এইবোৰ কথা উঠা নাছিল। ভগৱান অৱতাৰ প্ৰভু ৰামচন্দ্ৰই দেখোন নাঙলৰ শিৰলৰ আগত পোৱা ছোৱালীকেই বিয়া কৰাই আনিছিল। আচলতে এইবোৰ দেৱতাই ভাগ ভাগ কৰা নাছিল, বুজিছা, মানুহেহে কৰিছিল। হেৰা, এইবোৰ কথাটো তুমি মোক আগতে ক'ব পাৰিলাহেঁতেন নে নাই? তেতিয়া তুমি মোক এইবোৰলৈকো লাগিলে। গীতাখনটো প্ৰভু ভগৱন্তই আগতেই জানিছিল। সেইবোৰ কথা তেওঁ তেতিয়াই ক'ব পাৰিলেহেঁতেন। কিন্তু এখন যুদ্ধৰ অবিহনে সেইখিনি কথাৰ গুৰুত্বই বা ক'ত? ভাল আৰু বেয়া, কৰ্ম আৰু দৰ্শন, এইবোৰৰ সংঘাতৰ পিছতেইতো গীতাৰ জন্ম, মানে সঠিক সময়। এয়া বনবাস বুলি ধৰি লোৱা। সীতা আৰু দ্ৰৌপদীয়েতো খাটি আহিছিল। আমাৰ মাজনীৰনো কি? মই আজি তাইক লৈ আনিম। হেৰা, আজি ভাওনা চাবলৈ মই তাইক লৈ আনিম। দেখিতে কুবিতয় ৰামচন্দ্ৰ কৈও পৰবে কয় সংগে লৈ সীতা দেৱী দেখিতে কুবিতয় ৰামচন্দ্ৰ কৈও ৰৈ যোৱা। সখা, নাই বান্ধৈ, এই ভুলৰ কোনো ক্ষমা নাই। এওঁক আদৰি লোৱাৰ আগতে পৰাচিত কৰিব লাগিব। আগতে পৰাচিত, তাৰ পাছতহে মই যাওঁ। দেউতা, দেউতা, কাজু, এই চকাটোৰ পালচাৰ নামাৰিলে কিয়? মানুহটো বাৰু কেনেকৈ যাব কচোন? খুৰাদেউ, আপোনালোক গাঁৱত ভাওনা পতা বুলি জাননে নাজানো? জানো। তেনেহ'লে তই ইয়াত কিয়? মানে পামচাৰটো হেৰৌ, কিমান চাইকেলৰ পামচাৰ মাৰিবি? আমাৰ চিন্তাবোৰতো ফুটা আছে নহয়। সেইবোৰ মাৰিবলৈকে তই গাঁৱলৈ যাব লাগিব। হয় নামঘৰীয়া, আগলৈ নাহ কিয়?